হয় প্ৰথমতে সমগ্ৰ ইছলাম ধৰ্মী লোকসকলক পবিত্ৰ ঈদ উল ফিতৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত মই উপস্থিত আছোঁ দৰং জিলাৰ বেছিমাৰীত কেন্দ্ৰীয় ঈদগাহত উপস্থিত আছোঁ। ইয়াৰ পৰা সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ। যিহেতু ৰাতিপুৱাৰ ভাগত ঈদৰ 30টা ৰোজাৰ পিছতে যিহেতু অন্তিম ক্ষণত যিহেতু ঈদ সমগ্ৰ বিশ্বজুৰি যিহেতু ঈদ উদযাপন কৰা হয়, সমান্তৰালভাৱে অসমতো ব্যতিক্ৰম নহয় যে অসমতো আৰু বেছিমাৰী দৰং জিলাৰ বেছিমাৰীতো দেখিবলৈ পোৱা গৈছে ঈদক লৈ ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। আটক ধুনীয়াকৈ ইয়াৰ ঈদগাহ ময়দান সজাই পৰাই তোলা হৈছে। ইয়াৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। মোৰ কেমেৰা সহযোগী আপোনালোকক দেখুৱাই আছে ইয়াৰ দৃশ্য। যিহেতু ৰাতিপুৱা ভাগৰ পৰা এনেকৈ চাফ চিকুণ কৰা হৈছে এই ঈদগাহখন। যিহেতু ইয়াতে সমূহীয়াভাৱে একত্ৰিত হৈ হাজাৰ হাজাৰ লোকে ইয়াতে নামাজ আদায় কৰিব। ঈদ উল ফিতৰত যি 2 ৰাকাত নামাজ পঢ়া হয়, সেই নামাজ আচলতে ইয়াৰ পৰা আদায় কৰিব তেওঁলোকে। আচলতে সেই উদ্দেশ্যে ইয়াতে আটক ধুনীয়াকৈ আচলতে ৰাতিপুৱাৰ ভাগৰ পৰা সজাই পৰাই তোলা হৈছে। ইয়াতে দেখিবলৈ পোৱা গৈছে যথেষ্টখিনি চাফ চিকুণ কৰি থকা হৈছে। কেন্দ্ৰীয় ঈদগাহ সমিতিৰ যিহেতু বিষয়ববী আমাৰ সৈতে আছে, তেওঁলোকৰ কিছু মতামত ল'বলৈ আমি চেষ্টা কৰিম। যিহেতু 30টা ৰোজাৰ অন্তত যিহেতু ঈদ পালন কৰা হয় ঈদ উল ফিতৰ, প্ৰথমতে আপোনাক ঈদ উল ফিতৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু কালি যিহেতু সমগ্ৰ অসমতে সমগ্ৰ ভাৰতবৰ্ষত সমগ্ৰ বিশ্বতে যিহেতু কালি ঈদ উল ফিতৰ যিহেতু উদযাপন কৰা হ'ব, প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব? পোনপ্ৰথমেই বেছিমাৰী কেন্দ্ৰীয় ঈদগাহৰ পৰা ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমূহ অসমবাসী ৰাইজলৈ। আমাৰ পবিত্ৰ একমাহ ৰমজান মাহ পাৰ হ'ব আজি। অহাকালি ঈদ উল ফিতৰৰ নামাজ আদায় কৰা হ'ব আৰু আমি বেছিমাৰী কেন্দ্ৰীয় ঈদগাহত ৰাতিপুৱা 8টা 15 বজাত আমি ঈদৰ নামাজ আমি আদায় কৰিম আৰু আমাৰ ইয়াতে ইমামতি কৰিব ইমাম বাহৰ ইছলামে। আৰু এই পবিত্ৰ ঈদত এইবাৰ বহু উৎসাহ দেখা গৈছে। আমি কোনো ধৰণৰ আমাৰ বিগত দিনত আমাৰ কৰোণাৰ বাবে কেইবাটাও বছৰ ঈদৰ নামাজ ভালকৈ হোৱা নাছিল। গতিকে এইবাৰ কোনো ধৰণৰ খেলি মেলি নাই, সমস্যা নাই। খুব সুন্দৰভাৱে সকলোৱে আগবাঢ়ি আহিছে, ঈদৰ কাম কৰি আছে। আমাৰ ইয়াতো আমাৰ ঈদগাহ সমিতিয়ে ঈদৰ যাতে অহাকালি যিটো নামাজ হ'ব, আজি ঈদগাহখন সজোৱা ব্যৱস্থা কৰি আছে, চাফ চিকুণ চলি আছে। গতিকে আপোনালোকৰ মাধ্যমেৰে আমি সকলো অসমবাসীকে পুনৰাই আমি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ঈদটো যাতে ভালে ভালে পাৰ হয় তাৰে কামনা কৰিছোঁ। ঠিক আছে, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াক হৈছে ঈদগাহ সমিতিয়ে যিগৰাকী তেখেতে আচলতে আমাক বিশেষকৈ জনাইছে আচলতে কেতিয়া নামাজ আদায় কৰা হ'ব এইখন ঈদগাহ ময়দানত। আচলতে ইয়াতে আচলতে ঈদৰ হাজাৰ হাজাৰ লোক একত্ৰিত হৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলে একত্ৰিত হৈ আচলতে ইয়াতে ঈদৰ নামাজ আচলতে তেওঁলোকে পঢ়ে। যিহেতু দেখিবলৈ পোৱা যায় সমগ্ৰ বিশ্বতে আচলতে বিশ্ব শান্তিৰ বাবে তেওঁলোকে 2 ৰাকাত নামাজ পঢ়ি তেওঁলোকে বিশ্ব শান্তিৰ বাবে তেওঁলোকে প্ৰাৰ্থনা জনায়, ভগৱান বা আল্লাহৰ ওচৰত তেওঁলোকে প্ৰাৰ্থনা জনায়। আচলতে বিশেষকৈ দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাৰ ভাগত তেওঁলোকে যথেষ্টখিনি কষ্ট কৰা পৰিলক্ষিত হৈছে। যিহেতু হাজাৰ হাজাৰ লোক আচলতে ইয়াতে সমাগত হৈ আচলতে সমাগম হৈ ইয়াতে ঈদৰ নামাজ যিহেতু আদায় কৰিব। আৰু কিছু ব্যক্তি আছে তেওঁলোকক আৰু কিছু মতামত ল'ব চেষ্টা কৰিম। যিহেতু ইয়াতে যথেষ্ট মানুহৰ সমাগম ঘটে, এইবাৰ প্ৰস্তুতি আপোনালোকে যথেষ্ট দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাৰ ভাগৰ পৰাই আচলতে প্ৰস্তুতি চলাইছে, কি ক'ব? প্ৰথমতে সমূহ অসমবাসী ৰাইজলৈ পবিত্ৰ ঈদ উল ফিতৰৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰত্যেক বছৰৰ দৰে এইবেলিও আমি বেছিমাৰী কেন্দ্ৰীয় ঈদগাহ সমিতিয়ে এক উখল মাখল পৰিৱেশৰ মাজত আমি ঈদ উদযাপন কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুতি চলাই আছোঁ আৰু আজি দিনৰ ভিতৰত প্ৰস্তুতিখিনি সম্পূৰ্ণ হ'ব। আৰু এই চেগতে সমূহ অসমবাসী ৰাইজলৈ এই পবিত্ৰ ঈদে যাতে শান্তি বাৰ্তা কৰি আনে তাৰে কামনা কৰিছোঁ। ঠিক আছে, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াক হৈছে বেছিমাৰীৰ পৰিৱেশ। আচলতে বেছিমাৰী বুলি ক'লে আচলতে ব্যতিক্ৰম দেখিবলৈ পোৱা যায়। প্ৰত্যেক বছৰে দেখিবলৈ পোৱা যায় ইয়াতে যথেষ্ট আটক ধুনীয়াকৈ আচলতে ইয়াতে সজাই পৰাই তোলা হয় আৰু ইয়াতে ঈদৰ নামাজ যিহেতু হাজাৰ হাজাৰ লোক একত্ৰিত হৈ ঈদৰ নামাজ আচলতে আদায় কৰে। এই বেছিমাৰী ঈদগাহ ময়দানৰ কেন্দ্ৰীয় ঈদগাহ ময়দানৰ পৰা আপোনালোকক সামগ্ৰিক পৰিৱেশ দেখুৱালোঁ। দলকাপুৰ মাছৰুল হক, দা নিউজ প্লাছ।